মইতো সেইটোৱে সাজেষ্ট কৰিছিলোঁ আমি দুইজনে ইনফেক্ট যে ইয়াৰ পৰা ওলাই তোমালোকে গৈ পেলাই ডাইৰেক্ট পুলিচৰ তাতে ধৰা দিয়া বা তোমালোক যদি ফোন আহিছে যিহেতু অচি থানাৰ তোমালোকে আওকাণ নকৰিবা এইটো কথা তোমালোকে পুলিচক জনোৱা ডাইৰেক্ট কথা পাতা আৰু ক'ত মাতিছে যোৱা তোমালোকে। কিন্তু অৱশেষত চুমি বৰা ক'ত লুকাই আছিল এই কথা পোহৰলৈ আহিছে। হাজবেণ্ডৰ সৈতে চুমি বৰাই দীক্ষু শৰ্মাৰ ঘৰত লুকাই আছিল। ইতিমধ্যে আপোনালোকে গম পায় শেহতীয়াকৈ যে ট্ৰেডিং স্কেমৰ কথা পোহৰলৈ আহিছে আৰু এই ট্ৰেডিং স্কেমত 22 বছৰীয়া ডিব্ৰুগড়ৰ বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে এই ট্ৰেডিং স্কেমৰ লগত জড়িত আন এটা নাম পোহৰলৈ আহিছে চুমি বৰা। আমি চুমি বৰাক সকলোৱে চিনি পাওঁ বা সমগ্ৰ অসমবাসীয়ে চিনি পায় যিহেতু তেখেত এগৰাকী ডান্স কোৰিঅগ্ৰাফাৰ হয়। বিভিন্ন ধৰণৰ মিউজিক ভিডিঅ'বিলাকত তেখেতক দেখিছোঁ আমি। এতিয়া কথাটো হ'ল চুমি বৰা পলাতক অৱস্থাত। যেতিয়াই বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হ'ল তাৰপিছতে চুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান আৰু চুমি বৰা পলাতক অৱস্থাত আছে। কিন্তু অৱশেষত চুমি বৰা ক'ত লুকাই আছিল এই কথা পোহৰলৈ আহিছে। পোনপ্ৰথমে মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাই দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক আৰু চোৱাৰ পিছত মই আপোনালোকক বাকী কথাখিনি বিতংভাৱে ক'ম। নলবাৰী সেই সংগীতানুষ্ঠানত আছিলে, আপুনি দেখিছিলে তেওঁলোকক মানসিকভাৱে কি ধৰণৰ তেওঁলোকৰ? চুমিয়েতো বহুত কান্দি আছিলে, তাৰ্কিকে বুজাই আছিলে, কিন্তু সিহঁতে কথা পাতি আছিলে আৰু মোক বাৰে বাৰে কৈছে বিজিবা বিজিবা বিশাল বাচি যাব ন। মই একো কৰা নাই যেতিয়া সিটো বাচি যাব। অচিন্তা আছিলে বিশালক লৈ চিন্তা। আৰু মই নিজেও ইমান আচলতে মই নিজে সিহঁতে কি কথা পাতিছে মই ইমান ইনভলভ হ'ব বিচৰা নাছিলো। এই 1 বজাৰ পৰা নিশা 9 বজালৈ কি ধৰণৰ কথা পাতিলে? ইমান সময় তেওঁলোকে কি টেনচনত আছিলে, কি কৈ আছিলে আপোনালোকক? মই সেইখিনি সময়ত মই নিজে এখন চিনেমা চাইছো। আপোনালোকে উলিয়ালে মোৰ ঘৰত, মই নিজে বহি মই চিনেমা চাইছো। পৰা তাৰ্কিক যেতিয়া ইয়াত থাকিলে আপুনি চিনেমা চাই? মই চিনেমা চাইছো কাৰণ মই নিজে মই পাৰ্চনেল কথা আৰু ইমান মই নিজে সোমাব বিচৰা নাই কথাটো। তেওঁলোকে মানসিকভাৱে ভাগি পৰিছে যে আহিবলৈ বিচাৰিছে, সেইকাৰণে মই আহিবলৈ দিছো। মই ইমান কথা মই ইমান অনুভৱ কৰা হলে মই কৈছোৱে যদি মই অনুভৱ কৰিলোহেঁতেন তেতিয়াহ'লে মই কেতিয়াও ঘৰত আহিবলৈ নিদিলোহেঁতেন। দীক্ষুদা, মই আপোনাকে সুধিব বিচাৰিম গোটেই ট্ৰেডিঙৰ কাৰবাৰটোৰ বিষয়ে কিবা গম পাইছিলে পূৰ্বতে? এনেকুৱা কথা বাৰ্তা কিবা আলোচনা হৈছিল? নাই, সেইবোৰ কথা কিবা ফোনত পাতে কিন্তু মই কেতিয়াও গুৰুত্ব দিয়া নাই। আৰু বিশালে ইমান সময় আমাৰ ঘৰত নাথাকে। চ' সিহঁতে হোটেলত মিটিং কৰে, সেইটো কথা গম পাওঁ যে আজি অমুক হোটেলত মিটিং আছে, বিভান্তাত থাকে কেতিয়াবা। চ' এনেকুৱা ডাঙৰ ডাঙৰ হোটেলবিলাকতে মিটিং কৰা শুনা পাইছিলোঁ, কিন্তু ঘৰত এইবোৰ কথা পতা নাই কেতিয়াও। প্ৰায় বিশাল আহিছিল আপোনালোকৰ ঘৰত? প্ৰায় নহয়, কেতিয়াবা আহিছিলে। কেতিয়াবা চুমি বৰাৰ লগত? চুমি বৰাৰ লগত আহে কেতিয়াবা। আৰু কেনেকুৱা সম্পৰ্ক আছিল? বনাই লোৱা ভাই ভনী বুলি কোৱা হয়, তাৰপিছত ফচিবনে এই ধৰণৰ এটা মানসিকতা এতিয়া টেনচনত থকা যেন লাগিছে চুমি বৰা? ভাই ভনী বুলি কাৰণ বিয়াত গৈছে, বিয়াত আমি দেখিছো দুখন ফেমিলিৰ লগত দেখো ভায়েক ভনীয়েক বুলি কৈছে। আমি সিমানখিনিয়ে বিশ্বাস কৰিছো আৰু ভায়েক ভনীয়েক বুলিয়ে ভাবিছো, আমি বেলেগ কথা একো ভাবা নাই। কথাটো কওক দীক্ষুদা বাবু, আপোনাক সুধিছো যে এই ধৰণে যিটো কামসমূহ কৰিছে তেওঁলোকে এই ধৰণে ধৰক প্ৰবঞ্চনা কৰিছে, মানুহক প্ৰভোগ কৰিছে, গতিকে আৰক্ষীয়ে তেওঁলোকক বিচাৰি আছে, তেওঁলোকে মোবাইল চুইচ অফ কৰিছে, আত্মগোপন কৰিছে। যদি তেওঁলোকৰ আচলতে কোনো ধৰণৰ এই ধৰণৰ অনৈতিক কাম কৰা নাই বা এই ধৰণে তেওঁলোকে কোনো আখোৱা নাই, লুকাই থাকিব লগা ক'ত? তেওঁলোকে আৰক্ষীক ধৰা দিলেই হয়। মইতো সেইটোৱে সাজেষ্ট কৰিছিলোঁ আমি দুইজনে ইনফেক্ট যে ইয়াৰ পৰা ওলাই তোমালোকে গৈ পেলাই ডাইৰেক্ট পুলিচৰ তাতে ধৰা দিয়া বা তোমালোক যদি ফোন আহিছে যিহেতু অচি থানাৰ তোমালোকে আওকাণ নকৰিবা এইটো কথা তোমালোকে পুলিচক জনোৱা ডাইৰেক্ট কথা পাতা আৰু ক'ত মাতিছে যোৱা তোমালোকে। ভিডিঅ'টো চাই আপোনালোকে হয়তো ইতিমধ্যে গমেই পাইছে যে চুমি বৰা পলাই আছিল, দীক্ষু শৰ্মাৰ ঘৰত লুকাই আছিল। তেখেত হাজবেণ্ডৰ সৈতে চুমি বৰাই দীক্ষু শৰ্মাৰ ঘৰত লুকাই আছিল। দীক্ষু শৰ্মা কোন আপোনালোকে নিশ্চয়কৈ গম পায় যে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, আৰু সেই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ঘৰত চুমি বৰা আৰু তেখেতৰ হাজবেণ্ড আচলতে পলাই আছিল বা লুকাই আছিল। যোৱাকালি দীক্ষু শৰ্মাৰ ঘৰৰ পৰাও গুচি গ'ল বেলেগ ঠাইলৈ। এতিয়া ক'ত গৈছে কি কথা কোনো গম নাপায়, তেখেতলোকো কৈ যোৱা নাই। এতিয়া কথাটো হ'ল এই চুমি বৰা, বিশাল ফুকন বা এই যি স্বপ্ননীল দাসক আৰক্ষীয়েনো কিয় বিচাৰি পৰিছে বা কিয় তেখেতলোকক এৰেষ্ট কৰিব খুজিছে? হয়তো বহুতে ভাবিছে যে এই ট্ৰেডিং কৰাটো আচলতে ভুল নেকি, বা এই ট্ৰেডিং কৰাৰ কাৰণে কিয় আচলতে তেখেতলোকক আৰক্ষীয়ে এৰেষ্ট কৰিছে। আচল কথাটো এইটোৱেই যে ট্ৰেডিং কৰাটো ভুল নহয়। ট্ৰেডিং আপুনি নিজৰ ইচ্ছামতে যদি আপুনি কৰিছে, আপুনি ষ্টক মাৰ্কেটত যদি ইনভেষ্ট কৰিব বিচাৰিছে, সেইটো আপোনাৰ নিজৰ ব্যক্তিগত কথা। কিন্তু কথাটো হ'ল সেই যিসকল লোকে ট্ৰেডিঙৰ নামত বেলেগৰ পৰা টকা লৈ, তেখেতলোকৰ ইনভেষ্টমেণ্ট লৈ তেখেতলোকক
30 বা 50% সেই পইচাৰ ৰিটাৰ্ণ দিয়াৰ কথা চুক্তি কৰে বা তেখেতলোকে বেলেগৰ পইচা ইনভেষ্ট কৰি তেখেতলোকক প্ৰফিট কৰাই দিয়াৰ কথা কয়, সেইটো আচলতে ইলিগেল। আৰু সেই ইলিগেলৰ কাৰণে আচলতে এই বিশাল ফুকন বা সমীৰ বৰা বা এই স্বপ্ননীল দাসক আৰক্ষীয়ে আটক কৰিছে বা সমীৰ বৰাক বিচাৰি ফুৰিছে। কাৰণ বিশাল ফুকন এজন ট্ৰেডাৰ হয় আৰু সেই ট্ৰেডাৰৰ লগত জড়িত ডান্স কোৰিঅগ্ৰাফাৰ সমীৰ বৰা। আৰু শ্যাম কানু মহন্ত ডাঙৰীয়াই এটা ফেচবুক পোষ্টত ইমান ধুনীয়াকৈ আচলতে কথাখিনি লিখিছে। তেওঁ লিখিছে, আজি সামাজিক মাধ্যমত সমীৰ বৰা ট্ৰেণ্ডিং, কোটিটকীয়া ডেষ্টিনেশ্যন ৱেডিং, ভাইক বিশাল ফুকনৰ অগাধ সম্পত্তি আৰু লগতে স্বপ্ননীল দাস আৰু এনে বহুজন ট্ৰেডাৰ আটকৰ বাতৰি চৰ্চাত। কিন্তু সকলোৰে উদ্ধৰ সমস্যাটো হৈছে জনা শুনা মানুহৰো এনেধৰণৰ স্কিমত বিনিয়োগ। সেবিৰ আইনমতে ষ্টক মাৰ্কেটৰ পৰা গেৰাণ্টি ৰিটাৰ্ণ স্কিম নিষেধ। কোনেও কাকো 30-50% ৰিটাৰ্ণ দিম বুলি ক'ব নোৱাৰে। কাৰো হাততে আলাউদ্দিনৰ চাকি নাই। তথাপি আমি কিয় এনেধৰণৰ জালত ভৰি দিওঁ? কিমান দিনৰ আগতেই দেখিছোঁ ৰ'জ ভেলী ডুবিল, চাৰদা কেলেংকাৰীয়ে খেলিমেলি লগালে। ইমানৰ পিছতো ট্ৰেডাৰৰ ঠগবাজি চলি থাকিব। সৰু সৰু ছোৱালীক এটকাও উপাৰ্জন নকৰাকৈ লাখ টকীয়া আইফোন লাগে, বিলাসী জীৱন লাগে। এইবোৰৰ সুবিধা লয় এচামে। বহু বহিৰাগত এই ক্ষেত্ৰত এক্সপাৰ্ট। কিন্তু সকলোৱে বুজক, কষ্ট কৰিলেহে উপাৰ্জন হয়। কষ্ট কৰি তেওঁলোকৰ নিজৰ মতে জীৱন যাপন কৰক। বিলাসী গাড়ী লওক, বিদেশ ভ্ৰমণ কৰক, ঘৰ সাজক, কিন্তু কাকো ঠগি নহয়। নিজৰ টকাৰে কৰক। সহজে ধন ঘটাৰ পথবোৰ আমি এৰিব লাগিব। সাম্প্ৰতিক প্ৰবঞ্চনাৰ কাহিনীবোৰৰ পৰা অসমৰ মানুহে শিক্ষা ল'ব বুলি মই ভাবোঁ। লগতে এইবোৰ প্ৰমোট কৰা ইউটিউবাৰসকলক সাৱধান হওক। এতিয়াৰ পৰা ৰাইজে এনে বিনিয়োগৰ পূৰ্বে এশবাৰ চিন্তা কৰিব বুলি আশা কৰিছোঁ। এতিয়া আপোনালোকে মন কৰিব, শ্যাম কানু মহন্ত ডাঙৰীয়াই এই পোষ্টটোত ইমান ধুনীয়াকৈ লিখিছে। বহুত জনা শুনা মানুহে এনেধৰণৰ স্কিমত আচলতে বিনিয়োগ কৰে বা তেখেতে লিখিছে যে কষ্ট কৰি পইচা ঘটিবলৈ শিকক। সহজে পইচা ঘটাৰ উপায়বিলাক আচলতে বিপদমুখী হয়। কোনোদিন আপুনি সহজে পইচা ঘটি ধনী হৈ আপুনি 2 নম্বৰ কৰি ধনী হৈ লাভ নাই। এনেধৰণৰ কথা কিছুমান তেওঁ উল্লেখ কৰিছে। আৰু তাতকৈ ডাঙৰ কথা কৈছে যে যিসকল ইউটিউবাৰে বা যিসকল ব্যক্তিয়ে বা যিসকল ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে, তেখেতলোকে এনেধৰণৰ ট্ৰেডিং বা বিভিন্ন ধৰণৰ বস্তু প্ৰচাৰ কৰা বন্ধ কৰক। মই বাৰে বাৰে আপোনালোকক মোৰ আগৰ বহুকেইটা ভিডিঅ'ত আপোনালোকক মই উল্লেখ কৰিছোঁ যে ট্ৰেডিং নকৰিব বা ট্ৰেডিং কৰিলেও আপুনি প্ৰপাৰ ট্ৰেইনিং লওক। বহু বছৰ ট্ৰেইনিং কৰি আপুনি সেই স্কিলত আপুনি কাম কৰক। আপুনি বেলেগৰ ভৰসাত আপুনি তাক 1 লাখ টকা দিব, সেই 1 লাখ টকা তেওঁ 30% বঢ়াই দিব। এনেধৰণৰ স্কিমত আপুনি নফচিব। হয়তো আপোনাৰ পইচা কেতিয়াবা মাৰ খাব আৰু এইটো ইলিগেল হয়। এইটো সেবিৰ আইনৰ অধীনত নহয়। তো গতিকে আজি বিশাল ফুকন বা স্বপ্ননীল দাসক কিয় আটক কৰা হৈছে আপোনালোকে গম পাইছে। আৰু মই বাৰে বাৰে কৈছোঁ, সহজে পইচা ঘটাৰ উপায়বিলাক সদায় বিপদমুখী হয়। যদি পইচা ঘটাটো ইমানেই সহজ সৰল হয় বা যদি আপুনি লিগেলি পইচা ঘটাটো ইমানেই সহজ সৰল হয়, তেতিয়াহ'লে মানুহে ইমান দিন ৰাতে কষ্ট কৰি নমৰিলে হয়। মই এইটো কথা বাৰে বাৰে প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক উল্লেখ কৰোঁ। তো এইটো আছিল ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব।